আমি জইন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে জিলাত মানে সভাত অংশগ্ৰহণ কৰিছোঁ আৰু বিগত সময়ত এনেধৰণে বিজেপিৰ প্ৰত্যেক কাৰ্যসূচীত কাৰ্যকৰ্তা হিচাপে কাম কৰি যাম আৰু যিহেতু লোকসভা নিৰ্বাচন সমাগত আমাৰ বিশ্বাস যে শিৱসাগৰৰ পৰা এইবাৰ আমি অতি লিড দি পেলাই আমাৰ সাংসদক আমি আগবঢ়াই নিব পাৰিম। পাৰ্থক্য মই বহুতখিনি দেখিছোঁ। মুকলিকে ক'বলৈ এতিয়া অসুবিধা হৈছে বিকজ মই জাষ্ট জইন কৰিছোঁ, এখন মিটিং কৰিছোঁ, লাহে লাহে গম পাই যাম অভিজ্ঞতাটো কেনেকুৱা হয়। গৌৰৱ গগৈক আগত দেখিছে নে তপন গগৈ গগৈক আগত দেখিছে? যদি গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হয়, সেইটো কোনো পধ্যেই হ'ব নোৱাৰে। মই এইটো ডাঠি ক'ব পাৰোঁ যে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিত তেওঁ নিৰ্বাচন নেখেলে। তেওঁ পলাই পেলাই এতিয়া কাজিৰঙা এৰি পেলাই এতিয়া তেওঁ নগাঁৱত খেলিছে আৰু ইনফেক্ট তেওঁ এটা ব্যক্তিগত প্ৰাইভেট কোম্পানীক 3 মাহৰ আগৰ পৰা লগাই থৈছে তাত সেই বুথ কমিটিৰ কামত। মই সেইটো কথাও মই অৱগত আছিলোঁ যে মই 3 মাহ আগৰ পৰা মই গম পাওঁ গৌৰৱ গগৈ যে নেখেলে। কিয় নেখেলা কাৰণটো আপুনি কি দেখে? যিহেতু দীঘলীয়া সময় ৰাজনীতিত আপুনিও পাৰ কৰিছে, কিয় দেখে অসমৰ যোৰহাটৰ লোকসভা সমষ্টিত শংকা কিয় প্ৰকাশ কৰিছে? শংকিত কিয় হৈছে? মই বিশেষ সেইটো বিষয়ে ক'ব নোৱাৰোঁ, কিন্তু সকলোৱে যিটো কথা কৈ আছে যে তেওঁ মানে একাংশ লোকৰ বুট লৈ পেলাই জয় হ'বলৈ মানে নিজৰ ৰাস্তাটো মুকলি বুলি ভাবে। সেইকাৰণে তেওঁ কাজিৰঙা এৰি পেলাই যোৰহাট এৰি পেলাই তেওঁ নগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। ধন্যবাদ। কাক বুজাব?